নমস্কাৰ, মই নয়ন গগৈ পিগ ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ আগত পুনৰ আজি উপস্থিত হৈছোঁহি। আহকচোন চাওঁ মই গাহৰিখিনি কেনেকৈ ৰাখিছোঁ আৰু কি কেনেকুৱা গাহৰি আছে। ইয়াতে দেখিছে এটা এইটো খাচী আছে, এইটো খাচী হয় আৰু ইয়াতে এইখিনি আছে মাইকী গাহৰি হয়। তিনিজনী মাইকী গাহৰি আছে। ইয়াতে মই এইটো পাঠা ৰাখিছোঁ, ধুনীয়াকৈ আছে। এইফালে অকলে অকলে থৈছোঁ তাত। আৰু ইয়াতে আছে তিনিজনী, এই তিনিজনী দেখিছে নিশ্চয়। ইহঁতক মই পোৱালি দিয়াম বুলি ভাবিছোঁ। এতিয়া গাভিনী হ'বলৈ বিচাৰি আছে আৰু তো পোৱালি দিয়াব লাগিব। এতিয়া লাহেকৈ ক্ৰছ কৰাব লাগিব। তাতে ইয়াতে এজনী আছে, চক এজনী দেখুৱাইছোঁ। এজনী দেখিছে, এজনী এতিয়া গাভিনী হৈ আছে। এজনী এপ্ৰিলত পোৱালি দিবগৈ। তো এই আগতে এবাৰ পোৱালি দিলে, পোৱালি মই বিকিলোঁ। 8টা পোৱালি দিছিলে, বেছি নাই দিয়া। 9টা দিছিলে। এটা পোৱালি দিয়াৰ পিছতে মাকে হেঁচাই মাৰিলে। তো আৰু এজনী আছে, এজনী বৰ্তমান পোৱালি দি গ'ল। তো এই পোৱালিকেইটাও বিকিলোঁ এই ভাগৰ। এই পোৱালিকেইটা এই 8টা দিছিলে। 8টাৰ ভিতৰত এতিয়া 2টা পোৱালি মই ঘৰত থৈ দিলোঁ, মতা পোৱালি। এতিয়া খাচী কৰিম সিহঁতক। তো এনেদৰে মই ভিডিঅ' বনাইছোঁ আৰু গাহৰি ফাৰ্মখন কৰি আছোঁ। এইকেইটা পোৱালিকেইটা চব 2টা পোৱালি, এইকেইটা খাচী কৰিব লাগিব। এতিয়া লাহেকৈ খাচী কৰি দিম সিহঁতক। তো মই গঁৰাল চফা কৰাৰ বিষয়লৈ আপোনালোকক আগতেও কৈ আহিছোঁ আৰু আজি পুনৰ এইটো ভিডিঅ'টো কৈছোঁ। আপোনালোকে গঁৰাল, এতিয়াতো গৰম দিন আহিছে, সদায় গঁৰাল পৰিষ্কাৰ কৰি ৰাখিব আৰু গঁৰাল পানী মাৰি যেতিয়া চফা কৰি পৰিষ্কাৰ কৰিব, তাৰপিছতে আপোনালোকে গঁৰালত পটাছ পানী ছিটিয়াব। পটাছ পানীটো অত্যন্ত প্ৰয়োজনীয় বস্তু হয়। ইয়াক সপ্তাহত ইউজ কৰিয়ে থাকিব, সপ্তাহত 3 দিনত 4 দিনত ইউজ কৰি থাকিব। হয়, দাম বেছি বুলি আপোনালোকে 2 টকা খৰচ কৰিবলৈ টান পাই পটাছ ননাকৈ নাথাকিব। পটাছ আনিব, আনি মেলি পটাছ পানী মাৰি গঁৰাল ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব। তো এনেদৰে চফা কৰি ৰাখিলে মানে আপোনালোকে বহুতো বেমাৰৰ পৰা হাত সাৰিব পাৰিব আৰু গাহৰি ফাৰ্ম কৰি যথেষ্ট উপকৃত হ'ব। তো বন্ধুসকল, আজি মই ভিডিঅ'টো আৰু কি কৰিব লৈছোঁ মই পিছত দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু মই পেলুদৰবো আজি খুৱাম। এই মাইকীকেইজনী গাহৰিকেইজনী পেলুদৰব খুৱাম। সিহঁতৰ পেলু হৈছে। ইয়াত মই এনবেণ্ডেজল আজি আনিছোঁ, খুৱাম সিহঁতক। এইখিনি মই কল পচলাখিনি বৰ্তমান মিহিকৈ কুটি লৈছোঁ। এতিয়া মই গাহৰিক এনেদৰে দানাটো খুৱাই আছোঁ, কাৰণ এইটো ছিজনত কচু প্ৰায় পোৱা নাযায়। তো সেইকাৰণে এতিয়া কলগছ দিছোঁ। ইয়াৰ কলগছ কুটি লৈছোঁ। কলগছটো কুটি এনেকৈ অলপ সৰু কৰি দিলে বেছি ভাল হয়। তেতিয়া ভুচিটোৰ লগত মিলি যায়, খাবলৈও ভাল পায়। সেইকাৰণে মই সৰুকৈ কাটি দিছোঁ অলপ। আপোনালোকেও এনেকৈয়ে থলুৱাভাৱে গাহৰিক দানা খুৱাব পাৰিব। আপোনালোকে কমাৰ্চিয়েল ফিডটো খুৱাব, নোখোৱা বুলি নকওঁ। কিন্তু যদি আপোনালোকে খৰচাটো কমাব বিচাৰে, তেতিয়াহ'লে এইদৰে থলুৱাভাৱে দানা তৈয়াৰ কৰি খোৱালে মানে আপোনালোকৰ দানাৰ খৰচাটো যথেষ্ট কম হ'ব বুলি মই ভাবোঁ। সেইকাৰণে এনেদৰে খুৱাব লাগে। মই এনেকৈ সেইকাৰণে খুৱাওঁ। আৰু আগৰ ভিডিঅ'ত আপোনালোকক মোৰ গাহৰিখিনি দেখুৱাই আছিলোঁ। এতিয়া আজি কেইদিনমান হ'ল মই বিহুৰ পিছত গাহৰি বিকা হ'ল, কিন্তু মই দুখিত। মই ভিডিঅ' বনাব নোৱাৰিলোঁ, আপোনালোকক ভিডিঅ' আগবঢ়াব নোৱাৰিলোঁ। কাৰণ কেলৈ অলপ ডিউটিৰ কাৰণে ব্যস্ত থকাৰ বাবে মই ভিডিঅ'কেইটা বনাই দিব নোৱাৰিলোঁ। তো আজি বহুত দিনৰ মূৰত আকৌ এটি ভিডিঅ' লৈ কিনে এই আপোনালোকৰ আগত দেখুৱাইছোঁ। সেইকাৰণে তো চাব, ভিডিঅ' কেনেকুৱা পায় লাইক কমেণ্ট কৰিব। আৰু যিসকল বন্ধু মোৰ চেনেলটো নতুনকৈ আহিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এনেদৰেই আমি গাহৰিক থলুৱাভাৱে দানা তৈয়াৰ কৰি খুৱাই আছোঁ। এতিয়া ময়ো এনেদৰে খুৱাই আছোঁ। আপোনালোকে এনেকৈ খুৱাব, চাব, প্ৰমাণ কৰি চাব আপোনালোকে। তো কিমানখিনি ৰেহাই হয়। তো মই সিজাই দিম। চাওক, ইয়াতে কেৰাহী পাতি থৈছোঁ এখন। কেৰাহীখন জুইটো জ্বলোৱা নাই। জুই জ্বলাই মেলি কেৰাহীখন পাতি দি দানাখিনি সিজাই গাহৰিক দিম।
মই বৰ্তমান দানাখিনি সিজাই আছোঁ, লগত কল পচলা দিছোঁ, কলগছ কাটি মিহি মিহি কাটি দিছোঁ, আৰু ইয়াতে ৰাইচ পলিচটো দিছোঁ। এইকেইদিনা পাবলগীয়া একো নাই, কল পচলা আৰু ৰাইচ পলিচে মই দানা বনাই বৰ্তমান গাহৰি খুৱাই আছোঁ। উপায় নাই, বৰ্তমান কচু চচু পাবলৈও নাই, সেইকাৰণে অলপ খৰচা বেছি হৈছে এইকেইদিন, আৰু 2 এদিনৰ পিছত কচু ওলাব যেতিয়া খৰচাটো কমি যাব, আৰু তেতিয়া মই কচু কাটি আনি গাহৰিক দানা সিজাই খুৱাম। এয়া মই এতিয়া এইটো পেলুদক খুৱাব লৈছোঁ। এলবেণ্ডেনজল এইটো পেলুদক মই গাহৰিক এবাৰ এইটো খুৱাইছোঁ। গোটেইকেইজনী গাভিনী হ'বলৈ বিচাৰি আছে। এটা আছে, এইটো খাচী হয়, আৰু 2জনী মাইকী গাহৰি আছে ইয়াতে। আপোনালোকে দেখিছে, মই আগৰ ভিডিঅ'বিলাক আপোনালোকক জনাই আহিছোঁ যে গাহৰি ফাৰ্মত সদায় পানী মাৰি যেতিয়া গুখিনি চাফা কৰিব, তেতিয়াৰ পিছতে গাহৰি গঁৰালত আপোনালোকে পৰাপক্ষত পটাছ পানী ইউজ কৰিব। পটাছ পানীটো ছিটিয়াই থাকিব পাৰিলে ভাল হয়। পটাছ পানী ছিটিয়ালে আপোনাৰ গাহৰি গঁৰালত যিটো হাগিলে লেতেৰা গোন্ধ ওলায়, গোন্ধটো নাইকিয়া হয়, আৰু মহ মাখিখিনি যথেষ্ট কমি যায়। আৰু কিছুমান আমি চকুৰে নেদেখা বীজাণু পটাছে ধ্বংস কৰে, সেইকাৰণে পটাছটো ছিটিয়াই থাকিব লাগে। আপোনালোকে আগৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁৱেই মই দানা কেনেকৈ খুৱাইছোঁ গাহৰিক। মই এইখিনি দানা মই এতিয়ালৈকে সিহঁতক কমাৰ্চিয়েল ফিড ইউজ কৰা নাই, মই অকল ঘৰুৱাভাৱে তৈয়াৰ কৰি দানা খুৱাই আছোঁ। সিহঁতক মই এতিয়া দানা খুৱাই আছোঁ কল পচলা, কলগছ কুটি, আৰু আপোনালোকৰ ৰাইচ পলিচ এনেদৰে খুৱাই আছোঁ। তো গাহৰি কেনেকুৱা দেখিছে জনাব। এইখিনি গাহৰিখিনি মোৰ এতিয়া বিক্ৰী কৰিম আৰু কেইদিনৰ পিছত। আগত খাচীকেইটা দেখুৱাইছোঁ, খাচীকেইটা মই বিক্ৰী কৰিলোঁ। খাচীকেইটাত মই 5টা বিকিলোঁ, আৰু এজনী আছিলে মাইকী গাহৰি, 6টাত মই 1,20,000 টকা পালোঁ। আৰু তো এনেদৰে ফাৰ্মখন কৰি আছোঁ। তো আপোনালোকে কেনেকুৱা দেখিছে জনাব মোক, লাইক কমেণ্ট কৰিব। আৰু যিসকল বন্ধুৱে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বৰ বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'লৈ লগ পাম আপোনালোকক। ধন্যবাদ।